আৰু সেইকাৰণে এটা দুৰ্যোগ দুৰ্ঘটনা এইবিলাক যে হৈ আছে, মানুহ অল্প মস্তিষ্ক অল্প বুদ্ধি যে হৈ আছে, যিটো প্ৰজন্ম এতিয়া যিমান কলেও এইবিলাক যে নামানা হৈছে হল পশ্চিমীয়া। সেইকাৰণে কিছুদিন আগতে যে ৰাজীৱ কলীয়া নামৰ গায়কজন ঢুকাই গল, খুব সুন্দৰ গায়ক আছিল। তেওঁ এটা খুব সুন্দৰ উলাইছিলে যে পশ্চিমৰ বতাহজাক পূবলৈ বলিছে তাৰ জানো ৰাখিছ খবৰ। গীতটো আপোনাৰ হ'ব হয়তো শুনিছে। পশ্চিমৰ বতাহজাক পূবলৈ বলিছে তাৰ জানো ৰাখিছ খবৰ। এইবিলাক হল পশ্চিমীয়া বতাহ, যি আজি কেক কাটি কিবা কৰি এইবিলাক উদযাপন কৰিলে হল পশ্চিমীয়া হাৱা। এই পশ্চিমীয়া হাৱাজাক যে আজি পূবলৈ বলিছে ইয়াৰ কোনো খবৰ ৰখা নাই। আজি ভেলেণ্টাইন ডে নামত, আজি মাদাৰ্স ডে ফাদাৰ্স ডে নামত, আৰে যাৰ মাকৰ পৰিচয় নাই, যাৰ বাপেকৰ পৰিচয় নাই, এইবিলাক দেশত বাপেকৰ ডে পাতে। আমাৰ দেশত মাক দেউতাক লগত থাকে, আমাৰ দেশত মাদাৰ ডে ফাদাৰ ডে পাতিবৰ কাৰণে কি দৰকাৰ আছে? কিন্তু সেইদিনা আমাৰ যিদিনা নেকি বহাগৰ বিহু হ'ব, মাঘৰ বিহু হ'ব, এটা সেৱা ল'বৰ কাৰণে সময় নাই, লাজ লাগে এইটো সময়। কিন্তু মাদাৰ্স ডে ফাদাৰ্স ডে মোবাইলত দিবৰ কাৰণে লাজ নালাগে। এতিয়া প্ৰজন্মবিলাক হৈ আহিছে এনেকুৱা। সেইকাৰণে বিপ্লৱী গায়ক ৰাজীৱ কলীয়াদেৱে সেইকাৰণে কৈছে যে পশ্চিমৰ বতাহজাক পূবলৈ বলিছে তাৰ জানো ৰাখিছ খবৰ। লুইখন ধৰিলে বিষ মেটেকাৰে পাৰত ধৰিলে যাব। লুইখন কেৱল বি মেটেকাৰে ধৰি ফুৰিল, অৰ্থাৎ কি হল আজিৰ সমাজখন কি হৈ গল, কেৱল বিষ, কেৱল বিষ। কেউফালে যিবিলাক অদৰকাৰী কথা এইবিলাকত মানুহে বেছি গুৰুত্ব দিব ধৰিলে। পাৰত ধৰিলে যাব, পাৰত কেৱল জাবৰ আৰু জাবৰ। পাৰত যদি চাওঁ পাৰৰ ফালে কেৱল জাবৰ। আজি ভাগৱত অনুষ্ঠানত যদি আহো, ভাগৱত অনুষ্ঠান শুনাৰ মানুহ নাই, কোৱা মানুহ থাকিলে শুনা মানুহ নাই, শুনা মানুহ থাকিলে কোৱা মানুহ নাই, শুনা কৰা মানুহ নাই, শুনা মানুহ থাকিলে কৰাৰ অভাৱ। এইবিলাক যে হৈ থাকে, যিফালে চাই আজি যদি কোনোবা বিভিন্ন প্ৰকাৰৰ দল সংগঠনৰ ফালে চাওক, যতেই চাই ততে খুটি নীতিবিলাক হৈ থাকে। সেইকাৰণে তেওঁ আহ্বান জনাই গল, অতি কম বয়সত গল, অতি দুখৰ পৰিতাপৰ কথা। কিন্তু আজি যুগটো এনেকুৱা এটা হৈ গৈছে যে আজি মিডিয়াবিলাকে এনেকুৱাকে প্ৰচাৰ কৰি বিভিন্ন যিবিলাক অপপ্ৰচাৰ, যিবিলাক প্ৰচাৰ কৰিব নালাগে এইবিলাক বিষয় প্ৰচাৰ কৰিলে, আৰু তেনেকুৱা ধৰণৰ মহান ব্যক্তি মহান শিল্পীক তেনেকুৱাকে প্ৰচাৰ নকৰা ফলত এতিয়া কি হৈ গল, আধৰুৱা হৈ গল। এতিয়া তেওঁ অকালতে ঢুকাই থাকিলে, এই দিনাখনে ঢুকাইছে। বহু ধুনীয়া কণ্ঠ ৰাজীৱ কলীয়া বুলি আপোনালোকে চাৰ্চ কৰি পাব, খুব সুন্দৰ কণ্ঠ তেওঁ। গতিকে তেনেকুৱা এজন ব্যক্তিক হেৰুৱাই পেলালো, এই হল কথা। গতিকে সেইকাৰণে প্ৰভুসকল ভাগৱত পাঠৰ মাজতো এইবিলাক কথা ওলাই যায় কেতিয়াবা। এইবিলাক কথা ওলোৱাৰ এটাই কাৰণ যে আমাৰ কিছুমান মানুহৰ যিটো নেকি অস্বাভাৱিক চিন্তা, যিবিলাক চিন্তা কৰিব নালাগে মানুহে এইবিলাক চিন্তা সদায় কৰি থাকে। আৰু যাক চিন্তা কৰিব লাগে, যিবিলাক ইতিবাচক কথা এইবিলাকত গুৰুত্ব নাই, নেতিবাচক কথাবিলাকত মানুহৰ গুৰুত্ব। এই হল আমাৰ সমাজৰ আটাইতকৈ দুৰ্ভাগ্য। সেইকাৰণে ইয়াৰ দ্বাৰা আপোনাসকললৈ অনুৰোধ থাকিল, জন্মদিন যিসকলে আয়োজন কৰিব খোজে সেইসকলে পুনৰবাৰ বিবেচনা কৰিব। এইবিলাক নেদেখুৱাব, এইবিলাক সংস্কৃতি, এইবিলাক কৃষ্টি আমাৰ নাই। আমাৰ কৃষ্টি সংস্কৃতি সম্পূৰ্ণ পৃথক, সম্পূৰ্ণ আলাদা। গতিকে সেইকাৰণে আমি আমাৰ ল'ৰা ছোৱালীবিলাকক যদি আমিয়ে শিকাই থৈ নাযাওঁ, উঠি অহা প্ৰজন্মবিলাকক যদি আমিয়ে হাতে কামে কৰি দেখুৱাই থৈ নাযাওঁ, এওঁলোকে ক'ৰ পৰা শিকিব? তাৰ কাৰণে দায়ী হবা তুমি নিজেই, অন্য কোনো নহয়।